কিষাণৰ তদন্ত লাগে, লোহাগড়জিবিৰ PM কিষাণৰ তদন্ত লাগে আৰু দুৰ্নীতি কৰা আবু কালামক আইনৰ দ্বাৰা শাস্তি দিব লাগে। দুষ্ট চক্ৰ আবু কালামৰ PM কিষাণৰ তদন্ত হ'ব লাগে। দুখীয়া লোহাগড়জিবিৰ তেজকু আবু কালামৰ তদন্ত হ'ব লাগে। ভিৰৰ লহকৰঘাট গাঁও পঞ্চায়তত ৰাইজৰ উত্তাল প্ৰতিবাদ। একাংশ দুষ্ট চক্ৰৰ বিৰুদ্ধে ওলাই আহিল লহকৰঘাট গাঁও পঞ্চায়তৰ শতাধিক ৰাইজ। দুষ্ট চক্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে লহকৰ পঞ্চায়তৰ শতাধিক ৰাইজে। উল্লেখ্য যে ঢিঙৰ লহকৰঘাট গাঁও পঞ্চায়তত এটা দুষ্ট চক্ৰই পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আৰু উন্নয়নমূলক কামৰ বিৰুদ্ধে উত্থাপিত কৰিছিল ভিত্তিহীন অভিযোগ। লহকৰঘাট গাঁও পঞ্চায়তত PM এৱাইজি আৰু উন্নয়নমূলক কামৰ বিৰুদ্ধে কেইজনমান লোকে উত্থাপিত কৰিছিল কেইবাটাও গুৰুতৰ অভিযোগ। আৰু তাৰ পাছতে আজি পঞ্চায়ত কাৰ্যালয়ত ওলাই আহিল শতাধিক পুৰুষ মহিলা। এইসকল ৰাইজৰ অভিযোগ, লহকৰঘাট গাঁও পঞ্চায়তত সংঘটিত হোৱা নাই কোনো ধৰণৰ দুৰ্নীতি আৰু অনিয়ম। এটা দুষ্ট চক্ৰই নিজেই কিছুমান মনে সঁচা অভিযোগ উত্থাপিত কৰি পঞ্চায়তখনৰ বদনাম কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইফালে লহকৰ পঞ্চায়তৰ CSPৰ স্বত্বাধিকাৰী আবু কালামৰ বিৰুদ্ধে PM কিষাণৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু লগতে আবু কালামৰ বিৰুদ্ধে উচিত তদন্তক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে এইসকল লোকে। নিউজ ডেস্ক ৰিপৰ্ট ND 365। আমাৰ পঞ্চায়তত যি অভিযোগ উত্থাপন হৈছে অভিযোগখিনি সম্পূৰ্ণ ভিত্তিহীন। যিহেতু পঞ্চায়তৰ লাইনৰ ওপৰত এটা অভিযোগ তুলিছে তেওঁলোকে যে 1 লাখ টকা পঞ্চায়ত সচিবে লাইনৰ নামত আত্মসাৎ কৰিছে, এইটো সম্পূৰ্ণ ভিত্তিহীন। পঞ্চায়তত লাইনৰ কানেকশ্যন নাছিল বিগত সচিবৰ দিনৰ পৰা। ইয়াত 20-22 হাজাৰ টকা এটা বেলেঞ্চ আছিল। পঞ্চায়ত সচিবে তেওঁৰ কৰ্মকৰ্তাসকলক লগত লৈ এই বেলেঞ্চখিনি তেওঁ নিজৰ পকেটৰ পৰা মাৰিছে। কিন্তু অভিযোগকাৰীয়ে অভিযোগ কৰিব বিচাৰিছে যে লাইনৰ নামত পঞ্চায়ত সচিবে এই পঞ্চায়তৰ যিটো আৰ্টেলিঙৰ কাম হৈছে তাৰ পৰা 1 লাখ টকা আত্মসাৎ কৰিছে। এই কথাটো সম্পূৰ্ণ ভিত্তিহীন কথা। পঞ্চায়ত সচিব বা লগত যিসকল কৰ্মকৰ্তা আছে তেওঁলোক ৰাইজৰ লগত মিলি আছে আৰু ৰাইজৰ লগত মিলি অনাগত দিনতো আগবাঢ়ি যাব বুলি আমি ভাবিছোঁ। কিন্তু এই দুষ্ট চক্ৰখিনিৰ কাৰণে হয়তো তেওঁলোকে মনবোৰ বেয়া হৈ আছে, ৰাইজৰ কাম নকৰিব পাৰে। তা আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যাতে আমি পঞ্চায়তৰ সকলো ৰাইজ পঞ্চায়ত কৰ্মচাৰীসকলৰ লগত আছোঁ। তেওঁলোকে বুকুত হত সাহস লৈ ৰাইজৰ কাম কৰিব লাগে, ৰাইজৰ লগত থাকিব লাগে। আমি ৰাইজ পঞ্চায়ত কৰ্মচাৰীসকলৰ লগত আছোঁ আৰু যিসকল অভিযোগকাৰীয়ে অভিযোগ কৰিছে তেওঁলোক নিজৰ স্বাৰ্থৰ কাৰণে অভিযোগ কৰিছে। তেওঁলোকক মানে বিভাগীয় তদন্ত কৰি তেওঁলোকক উপযুক্ত শাস্তি দিব লাগে। আমাৰ MG এনৰেগাত কোনো ধৰণৰ হেৰি হোৱা নাই, দুৰ্নীতি হোৱা নাই। আৰু বছৰৰ পৰা প্ৰায় পঞ্চায়তত প্ৰায় 2-2.5 মাহমান লেবাৰে কাম কৰিছে। NMSৰ ভিত্তিত অনলাইনত ফটো মাৰিছে। GRSৰ নাম আমিনুল ইছলাম, তেখেতে ফটো মাৰিছে আৰু লেবাৰে কাম কৰিছে আৰু পইচা পাইছে। আৰু অকণমান কাম বাকী আছে, অকণমান পইচাও বাকী আছে। সেইখিনি আমি ভালকৈ জানো। আৰু ঘৰৰ ভিতৰত ঘৰৰ পইচা কোনো ধৰণৰ লোৱা নাই, কোনো অফিচাৰে পইচা পাতি লোৱা নাই। আৰু চৰিবদ্ৰৰ নামটো যিটো উত্থাপন কৰিছে এইটো সম্পূৰ্ণ ভিত্তিহীন। যোৱা 4 তাৰিখত যিটো আমাৰ পঞ্চায়তৰ ওপৰত তেওঁলোকে অভিযোগ আনিছে আৰু আমি বিশেষকৈ লক্ষ্য কৰিছোঁ যে যিটো মানুহ নজমুল হুছেইন তেওঁ কোৱা মতে তেওঁ ঠেলা কাম কৰে, মানুহৰ ঘৰত দিন হাজিৰা কাম কৰে। কিন্তু আমিতো এই অঞ্চলৰ বাসিন্দা, আমি জানো যে সি প্ৰকৃততে দুখীয়া না ধনী মানুহ আমি জানো। সি একচুৱেলি ঠেলাৱালাও নহয়, দিন হাজিৰা কাম কৰা মানুহ নহয়। তেওঁ এজন সুদাৰু মানুহ, ইণ্টাৰেষ্টৰ টকা মানুহক দিয়ে। তেখেত ধনী মানুহ। আৰু তেওঁ এই মানুহটো মই আজি কেইবছৰমান ধৰি দেখি আহিছোঁ যে আমাৰ পঞ্চায়তৰ দৰে অফিচাৰক টকা দি মেনেজ কৰিব বিচাৰে। তেওঁৰ ঘৰ লাগে, অৰুণোদয়ৰ আঁচনি লাগে। আৰু অফিচাৰসকলে যেতিয়া মানে টকা ধান্দাত নপৰে সেই অফিচাৰক তেওঁ ফচাবলৈ তেওঁ চেষ্টা কৰে। বিশেষকৈ আমাৰ ব্লকৰ যিটো যিখিনি অভিযোগ উত্থাপিত হৈছে কি ক'ব? নাই, এইটো ভিত্তিহীন, এইটো সম্পূৰ্ণ মিছা। তেওঁ এজন সুদাৰু ব্যৱসায়ী। মই নিজেও টকা লৈছোঁ এটা সময়ত
গতিকে এইটো দিন হাজিৰা কৰা মানুহ বুলি অনাই বনাই অফিচত সদায় অফিচাৰসকলক টকা মেনেজ কৰাৰ মানে চেষ্টা কৰে। তেওঁৰ ঘৰ লাগে, ধমকি দিয়ে অফিচাৰসকলক যে তেওঁক ঘৰ দিব লাগে, আৰু ঘৰ যদি নিদিয়ে টকা লওক, অৰুণোদয় আঁচনি দিয়ক। কিন্তু এইবিলাক ধমকি চমকি দিয়াৰ পিছত অফিচাৰক কি যুক্তি দিব? তেওঁতো ঘৰৰ আইডিও নাই, আৰু তেওঁৰ ধৰক ধনী মানুহ, সি আৰ্থিক অৱস্থা ভাল, সি কাম কৰা মানুহ নহয়তো। গতিকে এইবিলাক অফিচাৰক ধয় ধমকি দি ভাবিছে যে টকা আছে, টকা দি মেনেজ কৰি আঁচনিবিলাক, চৰকাৰ আঁচনিবিলাক তেওঁ নি দিব। আৰু ইতিমধ্যে আমি যিটো গম পাইছোঁ, ছেক্ৰেটাৰীক আমাৰ যিটো সচিব, এই সচিবজনক মানে বহুত ভয় ভাবুকি দিছে। এতিয়া মই যিটো গম পাইছোঁ, সচিবৰ মানে মনবিলাক বহুত মানে হৈছে। গতিকে আমি এই সচিবজন আমি ভাল মানুহ, এই সচিবজনৰ কোনো কেলেংকাৰী দেখা নাই। আমি যিকোনো কৰ্মীৰ লগত, ৰাইজৰ লগত সদায় মিল খুৱাই আলাপ আলোচনা কৰে আৰু সমান চকুৰে দেখে। গতিকে এনেকুৱা মানুহৰ ওপৰত এনেকুৱা অভিযোগ অনাটো ভিত্তিহীন। আমি এইটো গৰিহণা দিছোঁ, আৰু এইটো পৰৱৰ্তী যাতে আৰু তেওঁলোক এনেকুৱা দুষ্ট কাম কৰিব নোৱাৰে, আমি ৰাইজ সতৰ্ক থাকিম, আৰু আমিও চেষ্টা কৰিম যাতে এইবিলাক মানুহ পঞ্চায়ত আহিব নোৱাৰে। আবু কালামৰ একাউণ্ট মানে যিবিলাক মানুহে আমি দুখীয়া গৰীব মানুহ গোটেইখিনি দুখীয়া গৰীব মানুহ চাওক, আমি তাত গ্ৰাম বিকাশ একাউণ্ট খুলিছোঁ। এবছৰ হৈ গৈছে, মানুহখিনি ইমান হাৰাশাস্তি হৈ আছে, সিহঁতক খুলিও নিদিয়ে, মানে কিবা কিবি পইচাও সোমাই আছে, মানুহখিনি উঠাবও নোৱাৰে। ইমান দুখত আছে মানুহখিনি, ঢিঙলৈ যাব নিদিয়ে, বেংকত যাব নিদিয়ে, গ'লেও আকৌ শুনিলে সিহঁতে ক'ৰ পৰা খবৰ লৈ পেলাই মানুহকেইটাক গালি দি দিয়ে, আৰু কিবা কিবি মানে ভয় দেখায় যে তাত খুলিব নোৱাৰিবি, ইয়াতে খুলিব লাগিব, আৰু টকাও বিচাৰে। 1 টকা 2 টকা নহয়, 1000কে টকা বিচাৰে। ছাৰ, ইমান দুখীয়া গৰীব মানুহ খাবই নোৱাৰে। আমাৰ লগৰ গাঁওখন ইমান দুখীয়া, আপুনি এইবিলাক চাব। সিহঁতে কেনেকৈ দিব 1000 টকা? 1 মাহৰ মানে ইনকাম সিহঁতৰ, আৰু এইখিনি দি বুলি সিহঁতে ইমান হাৰাশাস্তি হৈ আছে, মানে আজিলৈকে নিদিয়ে। এবছৰ পাৰ হৈছে চাগে, সিহঁতে এতিয়াও মানে এইটো ঠিক কৰি নিদিয়ে। মানুহখিনি কিমান মানুহ, এই গোটেইখিনি মানুহৰ মানে একে অৱস্থা, মানে গোটেইখিনি মানুহ চাখিয়া একাউণ্ট লৈ আহিছে আজি বাধ্য হৈ পেলাই। আমি ছাৰসকলৰ ওচৰত আহিছোঁ যে ছাৰ, আমাৰ এইখিনি আপোনালোকে ঠিক কৰি দিয়ক, আমাৰ এইটো বিচাৰ লাগে, গোটেই মানুহৰ আমাৰ বিচাৰ লাগে। আবু কালামে এইখিনি চব জব্দ কৰি ৰাখিছে, খুলি নিদিয়ে। কিবা এটা উপায় কৰক, কিবা এটা বিচাৰ কৰি দিয়ক আমাৰ দুখীয়া মানুহখিনি। এই গোটেইখিনি মানুহ আপোনালোকে কওকচোন, কাৰ মানে তেনেকুৱা অসুবিধা আছে মোৰ নিচিনাকৈ? টকা লাগে কিয়? দুখীয়া মানুহ আমি ডিঙত অফিচত গৈছোঁ, বিল্ডিঙৰ ওপৰত। যিটো যোৱা পৰহি যিটো ঘৰৰ হেৰিটো উত্থাপন কৰা হৈছে, কৈছে পইচা লৈছে, পইচাৰ কথা যে কৈছে, আপোনালোক জনাব বিচাৰিছোঁ, এইটো আজি 2 বছৰ আগত যেতিয়া এই ভেৰিফাই হয়, গড়ৰ নতুনকৈ নাম অন্তৰ্ভুক্ত হয়, তাৰপিছত ডকুমেণ্ট বিচাৰিছিল, গাঁও সভা পাতিছে, আকৌ আপোনাৰ 3বাৰকৈ পঞ্চায়তত মাইক দি পাব্লিচিটি কৰা হৈছে ডকুমেণ্ট জমা দিবৰ কাৰণে। হয়তো 12-13 এই বেনিফিচাৰী আছিল, কিছুমান মানুহে 2-এজন মানুহে ধৰক সেই সময়ত ডকুমেণ্ট জমা দিয়া নাই চাগে, সেইকাৰণে 2-এজন মানুহৰ নাম মানে অহা নাই। তথাপিও সিহঁতে কমপ্লেইন কৰিছে, গৈ পেলাই গুৱাহাটী কমপ্লেইন কৰাৰ পিছত নগাঁও চিউচাৰলৈ আহিছে। চিউচাৰে অফিচৰ ছেক্ৰেটাৰী GBCক মাতিছে, মাতাৰ পিছত তাত তেখেতসকল গৈছে। তাৰপিছত তাত চালি বস্তুটো চাইছে যে আপোনাৰ এই নামটো কিয় হৈছে, কৰ্তন হৈছে। তাৰপিছত তেখেতসকলো গৈছে, এই আমাৰ অফিচৰ মানুহ মানে তাত গৈছে। যোৱাৰ পিছত সেইটো তেখেতসকলে কৈছে, চাওক, এই ঘৰটোতো পঞ্চায়তে বিক্ৰী কৰি দিয়া নাই, বা আপোনাৰ নামত এতিয়াও চেঞ্চনি হোৱা নাই। হয়তো কিবা কাৰণত আপোনালোকে ডকুমেণ্ট জমা দিয়া নাই কাৰণে ঘৰৰ নামটো অহা নাই। গতিকে এতিয়া আকৌ আমাৰ অসম চৰকাৰে বছৰে আপোনাৰ হৈ আছে, আপোনাৰ নতুনকৈ আইডি বনাই আছে। গতিকে এইবাৰ সেই মানুহখিনিৰ নামখিনি আইডিত সোমাই দিবলৈ ওপৰৰ পৰা মানে তেখেতসকলে ছেক্ৰেটাৰীক কৈছে, ছেক্ৰেটাৰী কৈছে ঠিক আছে, আমি নামখিনি সোমাই দিম। তাৰপিছত তেখেতসকলে মানি এইটো তাতেইহে চহী কৰি আহিলে। তাৰপিছত এতিয়া মানে কি, দুষ্ট চক্ৰই ৰাজনীতিত এই মেটাৰটো ৰাজনীতিত লৈ গ'ল। এই আবু কালাম নামৰ তেখেতে যোৱা
দুবাৰ আমাৰ লগত ইলেকশ্যন খেলিছিল, ইলেকশ্যন খেলাৰ পিছত হাৰিলে, হাৰাৰ পিছত এইবাৰ মানে আকৌ ইলেকশ্যন আহিছে। এতিয়া সি ভাবিছে কি যে জীয়াবোৰৰ নামত এটা নিউজ কৰি দিওঁ, পঞ্চায়তত এটা হেৰি কৰি দিওঁ, জীয়াবোৰ বদনাম হৈ যাক, যাতে সিহঁতে আগুৱাই আহিব পাৰে, সেইমতে মানে এই নিউজটো কৰিছে। আৰু এটা চাওক, নুজবুল নামৰ যিটো ল'ৰাই কৈছে যে সি মানে ঠেলা চলাই খায়। ইতিমধ্যে মোৰ লগত এজন মানুহ আছে, তেখেতে ক'ব তেখেতে কিমান টকা ইণ্টাৰেষ্টত যে লোহকৰ জিপিত হেৰি কৰে দিয়ে মানুহক, যিজন মানুহে তাৰ পৰা লাখ লাখ টকা বা টানি লৈছে সেইজন মানুহ সেইটো ক'ব। এই মানুহজন চাওক, এনেকুৱা এজন দুৰ্দান্ত মানুহ এজন আজি প্ৰায় 1 বছৰ আগতেই নিজডিং হাড় দোকানী আছে, কি নাম আছিল, জাকিৰ হুছেইন, তেখেতৰ লগৰ ঘৰৰ পৰা এই মানুহজনে মানে পুহিছিল। ৰাতি 12টা বজাত সেই হাড় গৰুটো তেখেতে চুৰি কৰি আনি লুংগি কুচাই পেলাই ৰাতি জব কৰি দিয়ে। তে চাওক, এই মানুহজনৰ মানে কিমান তাৰ কথাটো কিমান ভিত্তিহীন হ'ব সেইটো আপোনালোকৰ সংবাদ মাধ্যমে বিচাৰ কৰক। বহুত মিছা কথা কৈছে। আৰু যিজন আবু কালামে এই 2-3জন মানুহক লগাই অপপ্ৰচাৰ চলাই আছে আমাৰ ইমেজটো মানে বদনাম কৰিবৰ কাৰণে, সেই মানুহজনে চাওক লোহকৰ গাঁও PM কিষাণত প্ৰায় 2600 ভুৱা মানুহ জেনুইন মানুহ হিতাধিকাৰীৰ ডকুমেণ্টছ আৰু ফটো ব্যৱহাৰ কৰি ফিংগাৰটো তাৰ দিছে, দি পেলাই প্ৰায় 1 কোটিৰ ওপৰত টকা তেওঁ আত্মসাৎ কৰিছে। আগতো আপোনালোকক অৱগত কৰিছিলোঁ, আপোনালোকৰ নিউজ কৰিছিলে, কিন্তু অসম চৰকাৰে কৈ আছে তদন্ত কৰিব বুলি, এতিয়াও তদন্ত হোৱা নাই। তদন্ত হ'লে আমাৰ লোহকৰৰ দুখীয়া ৰাইজে বহুত মানে সেই টকাখিনি যে ক'ত গ'ল, এতিয়া চাওক অলপ মানুহে PM কিষাণ পাই আছে, কিন্তু প্ৰায় 2000 কৃষক এতিয়াও বাদ পৰি আছে। অনলাইনত দেখুৱাই লোহকৰত ইমান মানুহে PM কিষাণ পাই আছে, কিন্তু সেই টকাখিনি আমাৰ জেনুইন খেতিয়কে নাপায়। সেই টকাখিনি এই আবু কালামে আত্মসাৎ কৰিছে। আৰু চাওক, যিটো এণ্ডেকাত কমপ্লেইন কৰিছে, সেই এণ্ডেকাত আবু কালামেৰ ডাঙৰ ককায়ে নিজে কাম কৰিছে, তেওঁ নিজে কাম কৰিছে। তাৰ ভাইৰ ডাম্পাৰ দি আনি পেলাই হেৰি কৰিছে। আমাৰ সেইটো নাম কিয় নক'লে? তাৰ ভাইৰ নাম, তাৰ ডাঙৰ ককাৰ নাম আবু তাহেৰ, মাজুটোৰ নাম মুকলেশ্বৰ ৰহমান, সিহঁতৰ নাম নলৈ পেলাই আমাৰ নামটো কিয় ল'লে? মেইন এই ষড়যন্ত্ৰৰ মেইন চাবিকাঠিটো হ'ল এই আবু কালাম। আজি চাওক, আগতো এবাৰ এই অনাস্থা লৈ পেলাই এই আবু কালামেই হেৰি কৰিছে, কৰাৰ পিছত প্ৰায় 1 কোটি টকাৰ ওপৰত আমাৰ গড়ৰ বেনিফিচাৰীৰ জব কৰাৰ টকাটো পোৱা নাই। এইবাৰো যেতিয়া গড়ৰ লিষ্ট আহিছে, নতুনকৈতো কৰ্তন হোৱা নাই, এইটো যেতিয়া প্ৰথম ভেৰিফাই হৈ আছিল, ডকুমেণ্টছ নিদিয়াৰ কাৰণেহে 2-4 জনৰ হেৰি হৈছে, আকৌ হেৰিটো দিয়া হ'ব। এইটো লৈ পেলাই যেনেকুৱা কৰি আছে, এতিয়া যদি পঞ্চায়তত হেৰি নহয়, এতিয়া যে মানুহে ঘৰ সোমাইছে 231টা, এই বেনিফিচাৰীখিনিতো আকৌ পেছত পৰিব। এতিয়া আপোনালোকক সংবাদ মাধ্যমৰ যুগত মই জনাব বিচাৰোঁ, এই দুষ্কৃতিকাৰীবিলাকক মানে দমন কৰিব লাগে। আৰু ইতিমধ্যে মোৰ ওপৰত যে কৈছে মই বোলো 15,000 টকা হেৰি তাৰ পৰা ঘুচ বিচাৰিছোঁ, আপোনালোকে কওক, তেখেতৰ নামত ঘৰৰ লিষ্ট ফাইনেলেই হোৱা নাই, সিহঁতৰ পৰা এটা লিষ্ট ফাইনেল হোৱাৰ পিছত কমচে কম 2-3 বছৰ যায়গৈ, সেই ঘৰটো অনলাইন হয়। অনলাইনততো আপুনি টকা কেনেকৈ ল'ব? টকা লোৱাৰতো কোনো কথাই নাই। আৰু প্ৰায় মোৰ মিছেছ প্ৰেচিডেণ্ট সভানেত্ৰী হোৱাৰ পিছত প্ৰায় 2200 ঘৰ হেৰিত পৰিছে। আপোনালোকে কওকচোন, মই কাৰোৰ পৰা 1 টকা লৈছোঁ নেকি? কওক, আপোনালোকে কওক, আপোনালোকে সোধক, যদি কোনোবাই ক'ব পাৰে মই ইয়াতে মোৰ জীৱন ত্যাগ দিম, আপোনালোকে সোধক, আপোনালোক লৈছোঁ নেকি? এই কথাটো ইয়াত মানে ৰাজনীতিত বস্তুটো সোমাই পেলাই মোক মানে হেও কৰিব বিচাৰিছে।